ওম শান্তি। 27 ডিচেম্বৰ 2024 সাক্ষাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, মায়া বৰ শক্তিশালী। মায়াৰ পৰা সাৱধানে থাকিবা। কেতিয়াও যাতে এইটো খেয়াল নাহে যে আমি ব্ৰহ্মাক নামানো, আমাৰতো পোনে পোনে শিৱ বাবাৰ লগত সম্পৰ্ক আছে। প্ৰশ্ন: কোনসকলৰ সন্তানৰ প্ৰতি সকলোৰে স্নেহ স্বতঃ জাগি উঠে? উত্তৰ: যিসকলে প্ৰথমে প্ৰতিটো কথা নিজে বাস্তৱত ৰূপায়িত কৰি তাৰ পাছত আনক কয়, তেওঁলোকৰ প্ৰতি সকলোৰে স্নেহ স্বতঃ জাগি উঠে। নিজে জ্ঞান ধাৰণ কৰি পাছত বহুতৰে সেৱা কৰিব লাগে, তেতিয়া সকলোৰে স্নেহ পাবা। যদি নিজে নকৰে কেৱল আনক কয়, তেন্তে তেওঁৰ কথা কোনে মানিব? সেয়াতো যেন পণ্ডিত হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বহুত মাৰ্জিত আৰু অমায়িক হৈ চলিব লাগে। শান্তি আৰু সুখৰ স্তম্ভ হ'বলৈ বহুত কম আৰু মধুৰতাৰে ক'ব লাগে। আকাৰী হোৱাৰ অভ্যাস কৰিব লাগে, বাণীত আহিব নালাগে। 2. নিজৰ চলন দৈৱিক কৰি তুলিব লাগে। লাজুকী লতাৰ দৰে অতি সংবেদনশীল হ'ব নালাগে। যুদ্ধৰ আগতে কৰ্মাতীত অৱস্থাত উপনীত হ'ব লাগে। নিৰ্বিকাৰী হৈ নিৰ্বিকাৰী কৰি তোলাৰ সেৱা কৰিব লাগে। বৰদান: পবিত্ৰ স্নেহৰ প্ৰতিপালনেৰে সকলোকে স্নেহৰ সূত্ৰেৰে বান্ধোতা মাষ্টৰ স্নেহৰ সাগৰ হোৱা। যেতিয়া স্নেহ সাগৰ আৰু স্নেহ সম্পন্ন নদীৰ মিলন হয়, তেতিয়া নদীও পিতাৰ সমান মাষ্টৰ স্নেহৰ সাগৰ হৈ যায়। সেয়েহে বিশ্বৰ আত্মাসকল স্নেহৰ অনুভৱেৰে স্বতঃ সমীপত আহে। পবিত্ৰ স্নেহ বা ঈশ্বৰীয় পৰিয়ালৰ প্ৰতিপালনে চুম্বকৰ দৰে স্বতঃ প্ৰত্যেককে সমীপত লৈ আনে। এই ঈশ্বৰীয় স্নেহে সকলোকে সহযোগী কৰি আগবাঢ়ি যোৱাৰ সূত্ৰত বান্ধি দিয়ে। শ্লোগান: সংকল্প, বাণী, সময়, গুণ আৰু শক্তিসমূহৰ সম্পদ জমা কৰা, তেতিয়া সেইবোৰৰ সহযোগ পাই থাকিবা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। ফৰিস্তা হোৱা অৰ্থাৎ সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। যিয়েই নহওক, কোনোবাই তিৰস্কাৰ কৰক, কোনোবাই অস্থিৰ কৰিবলৈ চেষ্টা কৰক, সকলোতে সন্তুষ্ট। দাতাৰ সন্তান দাতা হোৱা, সেয়েহে কোনো কথাত অসন্তুষ্ট হ'ব নোৱাৰা। ওম শান্তি।